সকলোকে নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ। আমি চাওকচোন মন্দিৰলৈ গ'লে কি কাম কৰোঁ, পাৰিলে আপোনালোকেও এনেকুৱাই কৰিব। নিজৰো মনটো ভাল লাগিব আৰু আশীৰ্বাদো পাব। চাওকচোন মানুহকেইজনী মুখকেইখন চাওক, মানুহকেইজনী মুখকেইখন চাওকচোন। ইমান গৰম আছিলে। আমি মহাভৈৰৱ যেতিয়া গৈছিলোঁ তেতিয়া এনেকৈ চবকে তাৰমানে ঠাণ্ডা খুৱাইছিলে। বেয়া লাগে ন এনেকৈ মানুহ বহি থাকিলে, পইচা দি আৰু 1 টকা 2 টকা দিয়াতকৈ এনেকৈ ঠাণ্ডা অলপ কিনি খোৱালোঁ। মানুহখিনি আশীৰ্বাদো দিলে ন, ইমান গৰমখনত কিবা এটা খাই পাইছে। ইমানকেইজন বহি আছিলে দেখিছে, চবকে আমি এনেকৈ খোৱালোঁ আৰু মনটো বহুত ভাল লাগিলে মোৰ। আপোনালোকো পাৰিলে মন্দিৰলৈ কাইলৈ যাব নহয়, সোমবাৰ আছে, গ'লে পাৰিলে চবকে অলপ খুৱাব, আশীৰ্বাদ পাব। ভগৱানে বেলেগে আশীৰ্বাদ নিদিয়ে, এইবিলাক কৰিব আশীৰ্বাদ পাব। চাওকচোন, কোনোতো নাখাওঁ বুলি কোৱা নাই ন, চবৰেতো মন থাকে খাবৰ কাৰণে, কিন্তু কিছুমানে টকাৰ অভাৱত একো বস্তু কিনি খাব নোৱাৰে, হয়নে নহয়? পাৰিলে থাকিলে কাৰোবাৰ হাতত খুৱাব। চাওক দেখিছে, মানুহখিনি দেখিলেই কিবা এটা বেয়া লাগি যায়। কি কৰিব, ভগৱানে চবকেতো সমান নিদিয়ে ন, চব যদি দিলে হয় চবটো এনেকৈ নাথাকিলে হয়। সেয়াই আৰু যিকণ পাৰিলোঁ সেইকণ কৰিলোঁ, চবকে অলপ অলপকৈ খুৱাব চেষ্টা কৰিলোঁ, খোৱালোঁ বাৰু। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু জনাব সকলোকে যে এনেকৈ দুখীয়া মানুহক অলপ পাৰিলে সহায় কৰক। আৰু মন্দিৰলৈ গ'লে বিশেষকৈ এনেকুৱা কাম কিছুমান কৰিব লাগে। ইমান ৰ'দ দিছিলে, কি ক'ম, ৰ'দৰ পৰা একেবাৰে থাকিব নোৱাৰে, এনেকুৱা ৰ'দ আছিলে। বাই, আজিলৈ আহোঁ ইমানেই।